বুধবাৰে ঘৰখনৰ ডাঙৰ ছোৱালীজনীৰ বিয়া ২৭ নৱেম্বৰত দৰাৰ সাজত আহিব জোৱাই। ঘৰৰ প্ৰথম বিয়াখনক লৈ উগুল থুগুল পৰিৱেশ। ৰভা সাজিবলৈ চোতালত পোতা হৈছে খুঁটা। কিন্তু ঘটি গ'ল এক ভয়াৱহ ঘটনা। বিয়াৰ কামত ব্যস্ত থকা কইনাৰ পিতৃ মাতৃ আৰু ভগ্নীক নৃশংস হত্যা। নগাঁও জিলাৰ ৰূপহীহাটৰ গৰাজানত চাঞ্চল্যকৰ ঘটনা। ঘৰখনৰ ৩ সদস্যৰ উপৰিও উদ্ধাৰ অনুপম সূত্ৰধৰৰ মৃতদেহ। মই সৰু ভাইটি এই ল'ৰাটো চিনি পাইছে নেকি? অচিনাকি ল'ৰাটো? হা এই যে ল'ৰাটো আছে সন্মুখতে পৰি আছে ল'ৰাটো চিনি পাইছে নেকি? মই দেখা নাই। দেখাই নিশ্চয় নাই ভালকে চাবই পৰা নাই মানে। তোমাৰ নামটো? মোৰ নাম ভাস্কৰ জ্যোতি চৰকাৰ। চালেহে গম পাম। তুমি ৰূপহীত আছিলা? মই নগাঁও গৈছিলো বজাৰ কৰিবৰ কাৰণে, পিছত মই আহি আছিলো ঘৰত। তেতিয়া খবৰ পাইছা? বাইদেউ ক'ত আছে? মই খবৰ পোৱা নাই, মোক পোৱা নাই কোনেও। মই ইয়াত অহাৰ অকণমান পিছত গম পাইছো। প্ৰথমে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ মুখেৰে শুনি লওক কি হৈছিল শুকুৰবাৰৰ নিশা। কোন সেই অনুপম সূত্ৰধৰ? অংশুমান চৰকাৰ যিজন ৪ নম্বৰ ব্যক্তি, যিজন কালি চিনাক্ত হোৱা নাছিলে তেওঁ। নাই, যিজন আমাৰ ছাছপেক্ট আছিলে তেওঁৰে মৃতদেহত পোৱা গৈছে। মানে তেওঁ মাৰি পেলাই আত্মহত্যা কৰা হ'ল? নাই, এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰোঁ, কাৰণ ফৰেঞ্চিক টিম চব আহিছে। আমি পষ্টমৰ্টেমৰ পিছতহে হয়তো ক'ব পাৰিম যে কি হৈছে। তেওঁলোকৰ মাজত কেছো আছে বহুত। তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিক্টিম ছোৱালী মৃদুস্মিতা আৰু যিজন অংশুমান, তেওঁলোকৰ ২২ চনৰ পৰা কিবা সংঘাত আছিলে, প্ৰেমজনিত সংঘাত আছিলে। সেই সম্পৰ্কে কেছো হৈ আছিলে। কেছ ৰুজু হৈ আছে নগাঁও থানাত, আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি। গতিকে সেই এংগেলটো আমি চাই আছোঁ। আৰক্ষীয়ে সন্দেহ কৰাৰ দৰে ব্যৰ্থ প্ৰেমৰ ভয়ংকৰ পৰিণাম নেকি ৰূপহীহাটৰ ভয়ংকৰ ঘটনা। বিয়াৰ বাবে সাজু হোৱা নৱস্মিতাক ভাল পাইছিল অনুপমে, কিন্তু নৱস্মিতাই গ্ৰহণ কৰা নাছিল অনুপমৰ প্ৰেমৰ প্ৰস্তাৱ। প্ৰেমত ব্যৰ্থ অনুপমে বাৰম্বাৰ চেষ্টা কৰিছিল মনৰ কথা ক'বলৈ, কিন্তু বাৰে বাৰে নাকচ কৰিছিল নৱস্মিতাই। সেয়ে আৰক্ষীৰ সন্দেহ, প্ৰেমত ব্যৰ্থ অনুপমে প্ৰেমিকা নৱস্মিতাৰ পৰিয়ালক শেষ কৰি নিজেও ল'লে চৰম সিদ্ধান্ত। কিয়নো ২০২২ বৰ্ষৰ পৰা নগাঁৱৰ তেলিয়াপট্টিৰ অনুপম সূত্ৰধৰে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল টেট শিক্ষয়িত্ৰী হিচাপে নগাঁৱত কৰ্মৰত নৱস্মিতা চৰকাৰক। জ্যেষ্ঠ কন্যাৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ থকা পৰিয়ালটোৰ সকলো শেষ হৈ গ'ল। জীৱন শেষ হৈ গ'ল কইনাৰ পিতৃ গুণধৰ চৰকাৰৰ। ঘাতকৰ হাতত প্ৰাণ গ'ল মাতৃ সুৰধ্বনি চৰকাৰৰ। কইনাৰ ভগ্নী জয়স্মিতা চৰকাৰকো নৃশংস হত্যা। আৰু সেই একে ঠাইতেই উদ্ধাৰ ৩৫ বছৰীয়া অনুপম সূত্ৰধৰৰ মৃতদেহ। এই নৃশংস ঘটনাৰ সময়ত কইনা নৱস্মিতা চৰকাৰ নগাঁও টাউনলৈ গৈছিল বিয়াৰ বজাৰ কৰিবলৈ। তেনেতেই নৱস্মিতালৈ গৈছিল সেই ভয়াৱহ খবৰটো। মুহূৰ্ততে সকলো শেষ হৈ গ'ল। বুধবাৰে বিয়া, ছোৱালীজনী বজাৰ কৰিবলৈ গৈছে ভাইটিটোক লৈ। ইয়াত ছোৱালীজনীৰ মা, বাপেক আৰু সৰু ভণ্টি আৰু এজন অচিনাক্ত মানুহ। বাৰে বাৰে অনুপম সূত্ৰধৰে প্ৰেমৰ প্ৰস্তাৱ দি অশান্তি কৰি থকাৰ বাবে হেনো এবছৰ পূৰ্বে নগাঁও সদৰ থানাত গোচৰো তৰিছিল নৱস্মিতা চৰকাৰৰ পৰিয়ালে। শুকুৰবাৰে নিশা সংঘটিত হত্যাকাণ্ডত নৱস্মিতা চৰকাৰৰ ঘৰখনৰ ৩ সদস্যৰ মৃতদেহৰ লগতে উদ্ধাৰ হয় নৱস্মিতা চৰকাৰক প্ৰেমৰ প্ৰস্তাৱ দি অশান্তি কৰি অহা নগাঁৱৰ অনুপম সূত্ৰধৰৰ নিথৰ দেহটো। আৰু সেয়ে প্ৰশ্ন হৈছে, নৱস্মিতাৰ পৰিয়ালৰ সৈতে কেনেকৈ মৃত্যু হ'ল অনুপম সূত্ৰধৰৰ? আছে নেকি অন্য কোনো ঘাতক? নে নৱস্মিতাৰ পৰিয়ালক হত্যা কৰি চৰম সিদ্ধান্ত ল'লে অনুপমে? অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য। এই ঘৰখনত এতিয়া মানুহৰ ভিৰ। অহা বুধবাৰেও মানুহৰ ভিৰ হ'লহেঁতেন। সেই ভিৰ হ'লহেঁতেন মংগল ধ্বনিৰ, আয়তীৰ উৰুলিৰ। কিন্তু এতিয়া কেৱল মৌন কোলাহল। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।